ধন্যবাদ। বিগত বৰ্ষবোৰৰ দৰে এই বছৰ আমি পঞ্চম বাৰ্ষিক দিবানৈশ ভলীবল প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিছোঁ যুৱ সমাজ কলেজৰ তৰফৰ পৰা। আৰু আমি আশা কৰিছোঁ আমাৰ ইতিমধ্যে BTC কাৰ্যবাহী সদস্যগৰাকীয়ে এটা ঘোষণা কৰিছে যে অনাগত দিনত যাতে আমি ইয়াতকৈ আৰু উন্নত মানদণ্ডৰ খেল এখন আমি কলাগাঁওবাসী ৰাইজক দিব পাৰোঁ, তাৰ আমি এটা প্ৰচেষ্টা চলাইছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা আমাৰ সুন্দৰভাৱে কাৰ্যসূচীবিলাক ৰূপায়িত হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ ছেমিফাইনেল প্ৰথম বুৰণৰ ছেমিফাইনেলখন আৰম্ভ হৈছে। আৰু আমি যিমানখিনি পাৰিছোঁ আমি কলাগাঁওবাসী ৰাইজক এখন উন্নত মানদণ্ডৰ খেলা এখন আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু খুব সুন্দৰভাৱে আমাৰ চলি আছে। আৰু এই ক্ষেত্ৰত আমি যিসকল ব্যক্তিয়ে আমাক বিভিন্ন ধৰণে সহায় সহযোগ কৰিছে শাৰীৰিকভাৱে, মানসিকভাৱে বা আৰ্থিকভাৱে, তেখেতসকললৈ আমি উদযাপন সমিতি তথা যুৱ সমাজ কলেজৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলাগাঁও যুৱ সমাজৰ উদ্যোগত পঞ্চম বাৰ্ষিক যি দিবানৈশ ভলীবল প্ৰতিযোগিতা আমি সুন্দৰভাৱে আয়োজন কৰিছোঁ আৰু অসমৰ এখন আগশাৰী ভলীবল প্ৰতিযোগিতালৈ নিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু যুৱ সমাজৰ উদ্যোগত কলাগাঁৱত এটা ক্ৰীড়াৰ পৰিৱেশ আমি গঢ়ি তুলিব খুজিছোঁ। খেলৰ দ্বাৰা একতা আহে, শান্তি আহে। আৰু আমাৰ কলাগাঁৱৰ পৰা আমি খেলুৱৈ প্ৰতিষ্ঠা ওলাবৰ কাৰণে আমি সদায় চেষ্টা চলাই আহিছোঁ। এই ক্ষেত্ৰত কলাগাঁওবাসী ৰাইজৰ সহায় সহযোগিতাটো বিচাৰিছোঁ। আৰু যিহেতু মই এইবাৰ বৰ্ণনা সমিতিৰ সভাপতি, খেলখন খুব সুন্দৰভাৱে আমি চেষ্টা কৰি আছোঁ। ভৱিষ্যত দিনতো যাতে আমি আৰু ইয়াতকৈ উন্নত মানৰ খেল প্ৰতিযোগিতা আমি পাতিব পাৰোঁ। আজি বিদ্যুৎ পৰিষদ, অসম পুলিচ, সৰভোগ, বজালী, টংলা, হাজৰিকাপাৰাৰ এই 6টা দলে অংশগ্ৰহণ কৰিছে। খুব সুন্দৰ খেল তেওঁলোকে আমাক ৰাইজক দেখুৱাইছে। তো অনাগত দিনতো তেওঁলোকৰ পৰাও আমি সহায় সহযোগিতা বিচাৰিছোঁ। প্ৰাইজ মানি কিমান ৰখা হৈছে? প্ৰথম প্ৰাইজ মানি 20,000, মেঘনাথ বৰুৱা সৰণি প্ৰথম প্ৰাইজ, দ্বিতীয় প্ৰাইজ 15,000, নিতুমণি শৰ্মা সৰণি, আৰু আমাৰ বেষ্ট প্লেয়াৰ আছে আমাৰ ধ্ৰুৱ জ্যোতি চহৰীয়াই দিছে তেওঁ। তো মৃতকৰ আত্মাৰো আমি সদগতি কামনা কৰিছোঁ। আৰু ভৱিষ্যত দিনত আমি কলাগাঁওবাসী ৰাইজে আৰু এনেকৈ যাতে আমি আৰু অলপ উন্নত মানৰ কৰিব পাৰোঁ, প্ৰাইজ মানি আমি বঢ়াব পাৰোঁ, সেইটো চিন্তা চৰ্চা কৰিছোঁ।